ছাত্ৰ-ছাত্ৰীসকল অসমীয়া পাঠলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ পাঠ হৈছে প্ৰতিবেদন। মই এখন প্ৰতিবেদন লৈ আহিছো তোমালোকৰ কাৰণে। এইখন এখন উদাহৰণ। এই প্ৰতিবেদনখন 2024 চনৰ CBSE ক্লাছ 12 পৰীক্ষাত আহিছিল আৰু এই প্ৰতিবেদনত দিয়া কুৱেশ্যনটো হ'ল বিদ্যালয়ত অনুষ্ঠিত ৰাভা দিৱসৰ দিনটোৰ বিষয়ে জনাই বাতৰি কাকতত প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰা। উত্তৰটো এনেদৰে লিখিবা। প্ৰথমতে এটা হেডলাইন দিবা আৰু সেই হেডলাইনটো অলপ ডাঙৰ আখৰত দিবা। ইয়াত লিখিছো মই ব বিদ্যালয়ত ৰাভা দিৱস উদযাপন। তাৰ পিছত ঠাইৰ নাম দিবা। তুমি যিকোনো ঠাইৰ নাম দিব পাৰা নিজৰ ইচ্ছা অনুসৰি। আৰু যিহেতু ৰাভা দিৱসৰ কথা আছে, ৰাভা দিৱস 20 জুন তাৰিখে পালন কৰা হয় আৰু সেই তাৰিখৰ লগত সংগতি ৰাখি মই 21 জুন বুলি দিছো। নিউজটো ৰাভা দিৱস হৈ যোৱাৰ পিছদিনা লিখা হয় হিচাপত মই ধৰি এই তাৰিখটো দিছো। তোমালোকে যি আহে, যাৰ বিষয়ে লিখা আহে তাৰ লগত সংগতি ৰাখি তাৰিখটো দি ল'ব পাৰিবা আৰু ঠাইৰ নাম নিজৰ পচন্দ অনুসৰি যিকোনো দিব পাৰিবা। যোৰহাট 21 জুন। যোৰহাট জিলাৰ তিতাবৰস্থিত ব বিদ্যালয়ত যোৱা 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস মৰি ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰাভা সংগীত আৰু ৰাভাদেৱৰ জীৱনৰ আৰু কৰ্মৰাজিৰ ওপৰত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অতি আগ্ৰহেৰে অংশগ্ৰহণ কৰে। ৰাভা দিৱসৰ সামৰণিত পতা বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে। লগতে সাম্প্ৰতিক সময়ত ৰাভাদেৱৰ আদৰ্শৰ গুৰুত্বৰ কথা দোহাৰে। অভিভাৱক তথা স্থানীয় সচেতন লোকসকলে বিদ্যালয়খনৰ অধ্যক্ষ তথা শিক্ষকসকলৰ এই পদক্ষেপক প্ৰশংসা কৰে। এনেদৰে তোমালোকে চমুকৈ আৰু আটাইখিনি কথা সুমুৱাকে বাতৰি কাকতৰ কাৰণে প্ৰতিবেদন লিখিবা। আৰু বৰ বেছি দীঘল হ'ব লাগে বুলি কথা নাই, বেছি দীঘল হ'ব নালাগে। খালি নিৰপেক্ষভাৱে কি হয় সেইখিনি লিখিলেই হ'ল। নিজা একো ধৰণৰ মন্তব্য তাত ৰাখিব নালাগে। আশা কৰিছো তোমালোকে প্ৰতিবেদন কেনেকৈ লিখিব লাগে বুজি পালা। আৰু প্ৰতিবেদনৰ শেষত নিজৰ নাম, ঠিকনা এই ধৰণৰ চিঠিত লিখাৰ দৰে একো লিখিব নালাগে।